মানে তেওঁলোকে পঢ়া শুনাত যেনেকৈ ল'ৰা ছোৱালীবিলাকক আগুৱাই নিছে তেনেকৈ গীত নৃত্য সকলোতে ল'ৰা ছোৱালীবিলাকক ধুনীয়াকৈ সমানে আগুৱাই লৈ গৈছে সেইটো খুব ভাল কথা মানে তেওঁলোকে চাৰিওফালে লৈ গৈছে হয় আৰু বাইদেউ আপোনাৰ পৰৱৰ্তী সময়ৰ পৰিকল্পনা কি মই আৰু এটি গীত ৰেকৰ্ডিং ট্ৰেক ৰেডি হৈ আছে মই ৰেকৰ্ডিং কৰিম মানে এমাহমানৰ ভিতৰতে সেইটো সুৰ গীতটিৰ জয়ন্ত শৰ্মা তেখেতৰ সুৰৰ গীত এটি আৰু এনেকৈ মই মাজে মাজে কৰি থাকিম মই এইটো যিহেতুকে এটা মোৰ এইটো চখ আৰু মোৰ মানে স্বামীও এইটো কথাত খুবেই আগ্ৰহী সেইকাৰণে মই এইটো মাজে মাজে মানে কৰিয়ে থাকিম এইটো ৰেকৰ্ডিং মই এইটো খুব ভাল পাওঁ যিহেতুকে গান আৰু হয় বাইদেউ আমাৰ হাতত সময় শেষ হৈ আহিছে আমি আকৌ এবাৰ এটি গান শুনিবলৈ বিচাৰিম এই গীতটি লিখিছিলে ডক্টৰ মৃণাল কুমাৰ চৌধুৰী আৰু সুৰ দিছিলে আমাৰ শ্ৰদ্ধাৰ অৱনী ৰঞ্জন পাঠক মই অলপতে এই গীতটো ৰেকৰ্ড কৰিলোঁ মই গীতটি গাবলৈ ওলাইছোঁ তুমি যে গোপনে আহা ফাগুন হয়তো তাতে তোমাৰ মাদকতা তুমি যে গোপনে আহা ফাগুন হয়তো তাতে তোমাৰ মাদকতা আকাশত কলৰৱ শুকুলা মেঘত ইমান বিৰাজ বিমূৰ্ত নীৰৱতা তুমি যে গোপনে আহা ফাগুন হয়তো তাতে তোমাৰ মাদকতা নুবুজো ধূলিৰ সতে তোমাৰ কি আছে অনুৰাগ নুবুজো ধূলিৰ সতে তোমাৰ কি আছে অনুৰাগ নাজানিলো পানীৰ সতে তোমাৰ কিয়নো ইমান বিৰাগ তুমি যে গোপনে আহা ফাগুন হয়তো তাতে তোমাৰ মাদকতা আকাশত কলৰৱ শুকুলা মেঘত ইমান বিৰাজ বিমূৰ্ত নীৰৱতা তুমি যে গোপনে আহা ফাগুন হয়তো তাতে তোমাৰ মাদকতা ধন্যবাদ বাইদেউ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু শেষবাৰৰ বাবে আপুনি দৰ্শকসকলক কি ক'ব বিচাৰিব মই প্ৰথমেই ঈশান নিউজৰ সকলো কৰ্মকৰ্তা তেওঁলোকক বহুত ধন্যবাদ মোক ইয়াৰ মজিয়ালৈ আনি পেলাই এইকণ গাবলৈ সুযোগ দিয়াৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ আগলৈও আশা কৰিলোঁ হয় আৰু প্ৰিয় দৰ্শক আমাৰ অতিথি কবিতা বৰুৱা বাইদেউৰ সৈতে আজি আমাক সহযোগ কৰিলে কীবৰ্ডত অনন্ত ভট্টাচাৰ্য আৰু দাদা আপোনাকো ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক এয়াই আছিল আজিৰ অনুষ্ঠান পূৰ্ণ আকাশৰ আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাবে বিদায় লৈছোঁ ধন্যবাদ